আমি টিহু উত্তৰ অঞ্চল ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আগতীয়াকৈ আমি অসমবাসী ৰাইজক বিহুৰ অলক জনাইছোঁ। আজি আমাৰ টিহুৰ উত্তৰ অঞ্চল ৰঙালী বিহু সন্মিলনৰ আমাৰ লাইখুটা স্থাপন কৰা হ'ল। আমাৰ বিভিন্ন ধৰ্মীয় পৰম্পৰাৰে আৰু বৃহত্তৰ এই অঞ্চলৰ ৰাইজৰ উপস্থিতিত আমি আমাৰ আজি লাইখুটা আমাৰ স্থাপন কৰা হ'ল। আমাৰ 30 চ'তৰ পৰা 4 দিনীয়াকৈ আমাৰ বিহু আৰম্ভ হ'ব 4 তাৰিখলৈ। গতিকে আমি টিহু অঞ্চলৰ ৰাইজৰ উপৰিও আমি অসমৰ ৰাইজক আমন্ত্ৰণ জনাইছোঁ। কাৰণ এইখন বিহু এখন লেখত ল'বলগীয়া বিহু, আটকধুনীয়া বিহু। কাৰণ প্ৰতি বছৰে ইয়াত এজন এতিয়ালৈ আমাৰ থিৰাং হোৱা নাই, আমি এজন প্ৰথম শ্ৰেণীৰ আমাৰ গায়ক থাকিব। তাৰোপৰি আমাৰ বিভিন্ন প্ৰতিযোগিতা থাকিব, যি প্ৰতিযোগিতাত আমাৰ নতুন চামে নতুন প্ৰজন্মই আগবাঢ়ি যাব পাৰে। অৰ্থাৎ সোণালী আৰু এইবিলাক 50 বছৰ পালেহি, চাওঁতে চাওঁতে এই বিহুৰ 50 বছৰ পালেহি। গতিকে এই 50 বছৰত আমাৰ এই বিহুৰ এইবাৰ আমি বিশেষভাৱে আটকধুনীয়া বিহু এখন আমি কৰিবলৈ আমি বা অসমৰ মানে সংস্কৃতি জগতখনক আৰু কিছু উন্নত মানদণ্ড কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম, চেষ্টা কৰিম। পৰিস্থিতি কেনেকুৱা চলিছে? ইতিমধ্যে প্ৰস্তুতি এতিয়াৰ পৰা আৰম্ভ হ'ব বুলি ক'ব পাৰি। সকলোৰে ৰাইজৰ সহায় সহযোগিতা পৰিচালনা সমিতিয়ে বিচাৰিছে। ৰাইজে নখ জোকাৰিলে নখ বয়, আৰু এইখন বিহুত তেনেকুৱা এটা আছেও, পৰম্পৰা আছে। এই অঞ্চলৰ ৰাইজে এইখন বিহুৰ প্ৰতি সকলোৰে মৰম চেনেহ মানে ইয়াত দিয়ে, অৰ্থাৎ সকলোৰে সহযোগিতা দিয়ে। আৰু সেই সহযোগিতাতে অৰ্থাৎ যোনে যি ধৰণে সহায় কৰিব পাৰে সেই সহায়তে এইখন বিহু এখন ধুনীয়া বিহু হয়। আৰু এই ধৰণে 50 বছৰত এইবাৰ পালেহি। কাৰ্যসূচীত আমাৰ মূল বিহু থাকিবই, সাংস্কৃতিক সন্ধ্যা। তাৰোপৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, আমাৰ গৰু বিহু থাকিব গৰু বিহুৰ দিনা। তাৰোপৰি ধৰক আমাৰ বিহু কুঁৱৰী থাকিব, মৌ কুঁৱৰী থাকিব। এইবাৰ আকৌ ভলীবলৰ প্ৰতিযোগিতা এখন পতা হৈছে। গতিকে অসমীয়া লোক সংস্কৃতিৰ যিমানবিলাক আমাৰ মানে আমি দেখুৱাব পাৰোঁ বা প্ৰতিযোগিতা কৰিব পাৰোঁ, আমি সকলোবিলাক আমি মানে ইয়াত মানে আমি সন্নিৱিষ্ট কৰিম। আৰু যে এই বিষয়ত পৰিচালনা সমিতিৰ সভাপতি সম্পাদক সকলোৱে মিলি সুন্দৰভাৱে আলোচনা কৰি এই গোটেইবিলাক আগবঢ়াই লৈ যাব। কৰ্মশালা এখন থাকিব বিহুৰ ওপৰত। তাৰপিছত আমাৰ এখন সুন্দৰ স্মৃতিগন্ধ প্ৰতি বছৰে হৈয়ে আছে, এই বছৰে হ'ব কেতেকী। গতিকে কেতেকীত তাতে আমাৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে বিচাৰিছোঁ যাতে ভাল যদি লিখকৰ কেতেকীত লিখিব বিচাৰে লিখক, আৰু কেতেকীখন আমাৰ মানে সজাগ কৰি ৰাখক। ধন্যবাদ, নমস্কাৰ। আমি টিহু উত্তৰ অঞ্চল ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আগতীয়াকৈ আমি অসমবাসী ৰাইজক বিহুৰ অলক জনাইছোঁ। আজি আমাৰ টিহুৰ উত্তৰ অঞ্চল ৰঙালী বিহু সন্মিলনৰ আমাৰ লাইখুটা স্থাপন কৰা হ'ল। আমাৰ বিভিন্ন ধৰ্মীয় পৰম্পৰাৰে আৰু বৃহত্তৰ এই অঞ্চলৰ ৰাইজৰ উপস্থিতিত আমি আমাৰ আজি লাইখুটা আমাৰ স্থাপন কৰা হ'ল। আমাৰ 30 চ'তৰ পৰা 4 দিনীয়াকৈ আমাৰ বিহু আৰম্ভ হ'ব 4 তাৰিখলৈ। গতিকে আমি টিহু অঞ্চলৰ ৰাইজৰ উপৰিও আমি অসমৰ ৰাইজক আমন্ত্ৰণ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।